নমস্কাৰ, মই ৰঞ্জন। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এয়া মই আপোনালোকক আজি দেখুৱাম ভিডিঅ'টো ইয়াত বহুতেই মল আমাৰ শ্যামা পূজা অৰ্থাৎ দেৱালীৰ দৃশ্য দেখুৱাম, ক'ত ক'ত চাইছিলোঁ। ইয়াতে এই ভিডিঅ'টোত আপোনালোকে দেখিব দাউদিৰ কালী পূজা, লগতে আমাৰ চামতা অঞ্চলত কেনেধৰণে শ্যামা পূজা অৰ্থাৎ কালী পূজা, মা কালীৰ পূজা কৰা হয়। আপোনালোক প্ৰায় 7-8খনমান কালী পূজা অৰ্থাৎ শ্যামা পূজা দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো প্লিজ শেষলৈকে চাব। ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোৱে কৰি দিব আৰু যিমান পাৰি ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু জয় মা কালী বুলি কমেণ্টত লিখিব। এয়া আমি আপোনালোকক দেখুৱাই গৈ আছোঁ আমাৰ চামতাৰ কি ধৰণে পূজা অনুষ্ঠিত কৰা হয়। অতি প্ৰাচীন কালৰে পৰা আমাৰ চামতাৰ হাতীৰ পিঠি গাঁৱত এই ধৰণে প্ৰায় ঘৰত 7-8খনমান হ'ব এনেকৈ পূজা কৰা অৰ্চনা কৰা হয়। বহুত পুৰণি, আমি জন্ম নোহোৱাৰে প্ৰায় 100 বছৰৰ বেছি পুৰণি হ'ব চাগে, কাৰণ বহুত পুৰণি কালৰ পৰা এই পৰম্পৰাটো আমাৰ ইয়াতে চলি আহিছে। আমাৰ ব্যক্তিগত যদিও ইয়াত মানুহৰ সমাগম দোকান পাহাৰ আদি কৰি ৰাজহুৱা অনুষ্ঠানৰ দৰে হয়। খুবেই ভাল লাগে। চাই লওক ভিডিঅ'টি। এখন আন এখন আকৌ পূজা আমি আপোনালোক দেখুৱালোঁ প্ৰায় 5-6খনমান দেখুৱালোঁ, আৰু দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'টি। এতিয়া আমি আপোনাক ওজাপালি দেখুৱাম, অলপ ওজাপালি শুনাম আপোনালোকে। এই পূজাসমূহলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তৰ আগমন হয় আৰু গোটেই ৰাতি ইয়াতে থাকে ভক্তসকল। সামগ্ৰী আছে, পুষ্পা মা কালী আৰাধনা কৰি আছে। দেখুৱাম। এয়া চাওক, আমাৰ গাঁৱৰ ওচৰৰে আন এখন গাঁও বৈশ্য চুবুৰী। ইয়াতে ডেক'ৰেশ্যন চাওক, লাইটৰ কি সুন্দৰভাৱে ডেক'ৰেট কৰিছে। দুয়োফালে কলৰ পুলিত চাকি দিয়াৰ উপৰি এই ধৰণে লাইটৰ, আজিকালি জানেই লাইটৰ ডেক'ৰেশ্যনটো অলপ বেছিকৈ কৰা হয়, বেছি ভাল লগা হয়, মনোমোহা হয়। আমি খুব বেছি দেৰিলৈকে থকা নাছিলোঁ, অলপমান থাকি গুচি আহিলোঁ আৰু ইয়াতে গোটেই ৰাতি থকা হয়। ইয়াত চাওক, ইয়াতে ডেক'ৰেট কৰিছে ভাইটি এজনে, তাৰ ডেক'ৰেটৰ এটা আছে, শ্ৰী হৰি ডেক'ৰেটৰ। আপোনালোকক কণ্টেক্ট নম্বৰটো দিয়া হ'ব ইয়াতে। আৰু এটা ডেক'ৰেটৰ দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই গ'লে গম পাব। এইটো শ্ৰী হৰি ডেক'ৰেটৰ। এয়া চাওক, আকৌ এটা ডেক'ৰেটৰ, শ্ৰী হনুমান ডেক'ৰেটৰ। ইয়াতে লিখা আছে, কণ্টেক্ট নম্বৰটো মই দি দিম বাৰু দুয়োটা ডেক'ৰেটৰৰ। আপোনালোকে চেল্ফি পইণ্ট, বিবাহ মণ্ডপৰ আদি কৰি বিভিন্ন পাব। কেৱল আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। এয়া চাওক কি সুন্দৰভাৱে সজাই থোৱা আহিছে। ইয়াত জুবিনদাৰ ফটো ৰাখিছে, জুবিনদাৰ শ্ৰদ্ধা নিবেদিছে, কাৰণ আমাৰ সকলোৰে মৰমৰ জুবিনদা নাই। এয়া চাওক, আমি দাউদিৰ কালী মন্দিৰত আহিছোঁ। জুবিনদাৰ বাবে আমি এটা সকলোৱে প্ৰাৰ্থনা কৰোঁ, তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। সঁচাকৈ খুবেই এটা দুখৰ দিন আছিল, তথাপিও এই পূজাখনত আমাৰ মনটো ভাল লাগিছে। মাৰ আশীৰ্বাদ লৈছোঁ। মোৰ বন্ধু হিতেন হিল্লোল, মই এই ধৰণে আহি আছোঁ। ইয়াত দাউদি চামতৰ পৰা প্ৰায় 6 কিলোমিটাৰৰ দূৰত পশ্চিমফালে পল্লা ৰোডত অৱস্থিত শ্ৰী শ্ৰী দাউদি কালী মন্দিৰ। ইয়াতে বহুত পুৰণি অৰ্থাৎ বহুত আমি জন্ম নোহোৱাৰ অৰ্থাৎ বহুত পুৰণি কালৰ পৰা ইয়াত কালী পূজা প্ৰচলিত হৈ আহিছে। বহুত ডাঙৰকৈ হয়, থিয়েটাৰ, দোকান পোহাৰ আৰু বিভিন্ন ঠাইৰ পৰা মানুহৰ সমাগমে খুবেই পৰিৱেশটো জীপাল কৰি তোলে, মনোমোহা কৰি তোলে।
ইয়াত মাৰ আশীৰ্বাদ ল'বলৈ সকলোখিনি আহে। এয়া চব ভিডিঅ'টো বহুত ছুটি হৈছে, কাৰণ ভিডিঅ'টো বনাব বিশেষ অসুবিধাৰ কাৰণে। এই ছুটি তথাপিও শেষলৈকে চাই থাকিব ভিডিঅ'টি ভাল।